নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী ঘৰৰ পৰা আৰম্ভ কৰি মহিলাসকললৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওঁ। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল চৰকাৰী ঘৰলৈ। তো যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে সেইসকল মানুহে যদি চৰকাৰী ঘৰ পাব বিচাৰে তেন্তে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ আঁচনিত কৰিব লাগিব আবেদন। তো আপোনালোকে যদি প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণত নতুনকৈ আবেদন কৰিব বিচাৰে তেন্তে এইকেইখন প্ৰমাণপত্ৰ অতি সোনকালে সংগ্ৰহ কৰক। এইকেইখন প্ৰমাণপত্ৰৰ সহায়তে কৰিব পাৰিব নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন। তো প্ৰমাণপত্ৰৰ ভিতৰত 1 নম্বৰত কোৱা হৈছে আধাৰ কাৰ্ড। তো আপোনালোকৰ বাধ্যতামূলকভাৱে থাকিব লাগিব আধাৰ কাৰ্ড। চৰকাৰী ঘৰৰ বাবে আবেদন কৰাৰ সময়ত আধাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব। তাৰপিছত 2 নম্বৰত কোৱা হৈছে জব কাৰ্ড। তো আপোনালোকৰ জব কাৰ্ডটো থকা বাধ্যতামূলক। তো যিসকল মানুহৰ জব কাৰ্ড নাই সেইসকল মানুহে অতি শীঘ্ৰেই নিজৰ গাঁও পঞ্চায়তত যোগাযোগ কৰি জব কাৰ্ড বনাই লওক। 3 নম্বৰত কোৱা হৈছে বেংকৰ একাউণ্ট। তো আপোনালোকৰ বেংকৰ একাউণ্ট থকাটো বাধ্যতামূলক। তো যিসকল মানুহৰ বেংকৰ একাউণ্ট নাই সেইসকল মানুহে অতি সোনকালে বেংক ব্ৰাঞ্চত গৈ যোগাযোগ কৰক আৰু নিজৰ এখন বেংকৰ একাউণ্ট বনাই লওক। তো সাধাৰণতে এই 3খন প্ৰমাণপত্ৰৰ সহায়তে 2026 চনত কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে নতুন আবেদন। তেতিয়া আপোনালোকক দিব ওলাইছে আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাই অৰুণোদয় আঁচনিত আবেদন কৰিছে সেইসকল মহিলাৰ বাবে এক বিশেষ গুৰুত্বপূৰ্ণ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে কিন্তু এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ ডিবিটি লিংক সক্ৰিয় কৰা নাই তেন্তে অতি সোনকালে কৰিব লাগিব এইখন গুৰুত্বপূৰ্ণ কাম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এক বিশেষ আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে। তো ইয়াতে উল্লেখ কৰা অনুযায়ী যিসকলে এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই সেইসকলে যদি অৰুণোদয় আঁচনিৰ সুবিধা পাই থাকিব বিচাৰে তেন্তে চলিত মাহৰ ভিতৰতে কৰিব লাগিব নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক। তো আপোনালোকে যদি নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড এতিয়ালৈকে লিংক কৰা নাই তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব।